নমস্কাৰ আজি সন্ধিয়াৰ বাতৰিলৈ মনোবমা আপোনালোকক স্বাগতম জনাইছো সাহক আজি সন্ধিয়াৰ প্ৰথম বাতৰি যোৰহাটত যোৱাকালি এডল নৰপিখাচৰ বাবে হত্যাৰ বলি হোৱা দেৰগাঁৱৰ খকন্দৰীৰ ছাত্ৰনেতা অনিমেষ ভূঞাৰ ঘৰত আজি পুৱা মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ লগতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু হুক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে যোৰহাটত এডল নৰপিচাখৰ বাবে হত্যাৰ বলি হোৱা দেৰগাঁৱৰ খগগুৰি ছাত্ৰনেতা অমিনেশ ভূঞাৰ ঘৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ লগতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় শোকস্তব্ধ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে অন্যহাতেদি ছাত্ৰ সন্থা লগতে স্থানীয় ৰাইজে যি দাবী তুলিছে সেই সকলো দাবী মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু পৰ্যায়ক্ৰমে সকলোখিনি দাবী পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে হৃদয় বিদাৰক আৰু পক্ষাচিক ঘটনা এনে ঘটনা আমি সমসাময়িক সময়ত এনেধৰণে শুনা নাই দেখা নাই গতিকে অত্যন্ত মৰ্মাহত হৈছোঁ আৰু মুখত ক'বলৈ ভাষা নাই কি বুলি পৰিয়ালক সান্তনা দিম বা আপোনালোককে কি ক'ম কিন্তু এই যিটো নাৰকীয় ঘটনা ঘটিল এনে ঘটনা যাতে সমাজখনত দেশত দ্বিতীয়বাৰ নঘটে তাৰ কাৰণে আমি সকলো সজাগ সচেতন হ'ব লাগে মই যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী তেখেতে মোক ফোন কৰি খবৰ লৈছে আৰু যিখিনি দাবী উঠিছে তেখেতে কৈছে যে 15 দিনৰ ভিতৰত চাৰ্জশ্বিট দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰু ফাষ্ট ট্ৰেক কোৰ্টত এই ইয়াৰ বিচাৰ কৰি পেলাই দোষীক উপযুক্ত শাস্তি দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে আৰু সেইখিনি মোৰ লগত উপায়ুক্তও আহিছে কালি ৰাতি মই পুলিচৰ লগতো কথা পাতিছোঁ সেই ব্যৱস্থাখিনি হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰি অতি শীঘ্ৰে দোষীক শাস্তি দিব পৰা যায় তাৰ ব্যৱস্থাটো কৰিম দেৰগাঁৱৰ পৰা হিমান্ত বৰুৱা ৰিপৰ্ট অসম আদিত্য মঙ্গলবাৰে এডমিৰেল আৰ হৰিকুমাৰ ভাৰতীয় নৌসেনাৰ নতুন প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে মঙ্গলবাৰে এডমিৰেল আৰ হৰিকুমাৰে ভাৰতীয় নৌসেনাৰ নতুন প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে এডমিৰেল কৰমবীৰ সিঙে সুদীৰ্ঘ 41 বছৰ নৌসেনাত কৰ্মৰত হৈ থকাৰ পিছত মঙ্গলবাৰে অৱসৰ গ্ৰহণ কৰে আৰু তেওঁ স্থলাভিষিক্ত হয় এডমিৰেল আৰ হৰিকুমাৰ দায়িত্ব গ্ৰহণ কৰি এডমিৰেল আৰ হৰিকুমাৰ কয় যে এডমিৰেল কৰমবীৰ সিঙৰ নেতৃত্ব আৰু নিৰ্দেশনাৰ বাবে আমি কৃতজ্ঞ ভাৰতীয় নৌসেনা সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব আনহাতে অৱসৰৰ সময়ত এডমিৰেল কৰমবীৰ সিং কয় যে যোৱা 30 মাহ ধৰি ভাৰতীয় নৌসেনাৰ মুৰব্বী হিচাপে কাম কৰাটো মোৰ বাবে গৌৰৱৰ বিষয় এই সময়ছোৱাত কোভিড মহামাৰীৰ বাবে দেশ আৰু নৌসেনাৰ এক কঠিন সময়ৰ মাজেৰে পাৰ হৈছে নৌসেনাই এই কঠিন সময়ত সৰ্বশ্ৰেষ্ঠ কাম and the region at large. Today I am very proud to tell you that I am handing over to a very illustrious and a professional teammate who's had an excellent run in the service. I'm sure that under his command the Navy will reach even higher heights of glory. I would like to hand over the mic now to Admiral Hari Kumar, who replaces me as the Chief of Naval Staff. News Desk report অসম আদিত্য টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চিয়ে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে এতিয়া তেওঁৰ ঠাইত কোম্পানীৰ সিটিও পৰাগ আগৰৱালা নতুন সিইও হ'ব টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চিয়ে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে এতিয়া তেওঁৰ ঠাইত কোম্পানীটোৰ সিটিও পৰাগ আগৰৱালা নতুন সিইও হ'ব বিবিচিৰ এক প্ৰতিবেদন অনুসৰি জেক ডৰ্চিয়ে এতিয়ালৈকে টুইটাৰ আৰু স্কোৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰি আহিছে স্কোৱাৰ জেক হৈছে ডৰ্চিৰ ডিজিটেল পেমেণ্ট প্লেটফৰ্ম টুইটাৰৰ ফালৰ পৰা জানিব পৰা মতে জেক ডৰ্চিয়ে কোম্পানীৰ বোৰ্ড অৱ মেম্বাৰ ৰূপে 2022 চনৰ শেষলৈকে থাকিব ডৰ্চিয়ে এক বিবৃতিত প্ৰকাশ কৰে মই টুইটাৰ ত্যাগ কৰাৰ বাবে প্ৰস্তুত হৈছো মই নিশ্চিত যে কোম্পানীটো ইয়াৰ প্ৰতিষ্ঠাপকৰ পৰা আঁতৰি আগুৱাই যোৱাৰ স্থিতিত আছে এতিয়া পৰাগ আগৰৱালা টুইটাৰৰ দায়িত্বত থাকিব জেক ডৰ্চিয়ে টুইটাৰত তেওঁৰ পদত্যাগৰ বিষয়ে অৱগত কৰিছিল তেওঁৰ মতে কোম্পানীৰ উক্ত পদত্যাগ কৰাটো সঠিক সময় ইয়াৰ বাবে তেওঁ তিনিটা কাৰণো উল্লেখ কৰে ডৰ্চিয়ে লিখিছে প্ৰথমটো কাৰণ
হ'ল পৰাগ কোম্পানীৰ নতুন CEO হৈ পৰিছে। পৰিষদে নতুন CEOৰ বাবে এটা দীঘলীয়া প্ৰক্ৰিয়া অনুসৰণ কৰিছিল আৰু সকলোৱে একেলগে পৰাগ আগৰৱালাক বাছনি কৰিছিল। কোম্পানীক লৈ পৰাগৰ অভিজ্ঞতা তথা উপলব্ধি মোৰো পছন্দ। পৰাগে প্ৰতিটো কঠিন সিদ্ধান্তৰ আঁৰত এক ভূমিকা পালন কৰিছে আৰু সেইকাৰণে কোম্পানীটো আজি ইয়াত থিয় হৈ আছে। ডৰ্চিয়ে পৰাগ আগৰৱালাক মুকলিভাৱে প্ৰশংসা কৰে। উল্লেখ্য 2011 চনত পৰাগ আগৰৱালাই এই কোম্পানীটোত নিযুক্ত হৈ 2017 চনৰ পৰা প্ৰযুক্তিৰ মুখ্য বিষয়াৰূপে সেৱা আগবঢ়াই আহিছে। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। চৰাইদেউৰ সীমান্তৱৰ্তী কানুবাৰীত নিশা বৃহৎ হাতীৰ জাক এটাৰ তাণ্ডৱ। পথাৰৰ ধান খোৱাৰ লগতে চাহ বাগানৰো বিস্তৰ ক্ষতিসাধন কৰিছে। চৰাইদেউৰ সীমান্তৱৰ্তী কানুবাৰীত নিশা বৃহৎ হাতীৰ জাক এটাৰ তাণ্ডৱ। পথাৰত ধান খোৱাৰ লগতে চাহ বাগানৰো বিস্তৰ ক্ষতিসাধন কৰে। আতংকিত শ্ৰমিক পৰিয়াল। ফটকা ফুটাই টিং বজাই জুই ভামুকিৰে উৰে নিশা হাতীক খেদোৱাৰ চেষ্টা গ্ৰামবাসীৰ। কথমপি প্ৰাণ ৰক্ষা শ্ৰমিক পৰিয়ালৰ। স্থানীয় ৰাইজৰ মতে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত প্ৰায় 35টাৰো অধিক হাতী নগালেণ্ডৰ মন জিলাৰ মাজেৰে আহি কানুবাৰী অঞ্চলত প্ৰৱেশ কৰিছেহি বৃহৎ হাতীৰ জাকটোৱে। কানু চাহ বাগিচাৰ 19, 32, 34 নম্বৰ বাগিচাৰ মাজেৰে আহি 15 নম্বৰ শ্ৰমিক পৰিয়াল ধীৰাজ ওৰাঙৰ ধান খেতিৰ পথাৰত ধান খাই ক্ষতিসাধন কৰে। খবৰ অনুসৰি নাগালেণ্ডৰ মন জিলাৰ বহু খেতিয়কৰ ধান খেতি খাই ধ্বংস কৰে। স্থানীয় ৰাইজৰ দাবী অসম চৰকাৰে সীমান্তৱৰ্তী এই অঞ্চলসমূহত কিছু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰক। যোৱা নিশা কানুচা বাগিচাত আমাৰ হাতীৰ জাক এটা অভয়পুৰ বনাঞ্চলৰ পৰা আহি প্ৰৱেশ কৰি আমাৰ চাহ বাগানৰ বিভিন্ন বস্তু ক্ষতিসাধন কৰাৰ উপৰিও আমাৰ কানুচা বাগিচাৰ শ্ৰমিক লাইনৰ পথাৰত প্ৰৱেশ কৰি শ্ৰী ধীৰাজ ওৰাঙৰ পথাৰত প্ৰায় 2 বিঘা ধান খাই খাস্তাং কৰি পেলায় আৰু লগতে আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলে গম পাই এই হাতীক খেদোৱাৰ প্ৰচেষ্টা চলায় আৰু ৰাতিপুৱাৰ প্ৰায় 6 বজাত হাতী খেদাই পঠিয়াই। হাতীৰ জাকটো প্ৰায় 35-32টা দেখিছিলে মানুহে আৰু আমি উচ্চতম প্ৰশাসনক আমি জনাব বিচাৰিছোঁ যে এই হাতীয়ে প্ৰায় আহি আছে। তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে ফৰেষ্টৰক পঠিয়াই এই বিষয়টো সমাধান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নহ'লে ভৱিষ্যতে লাইনত প্ৰৱেশ কৰি ডাঙৰ ঘটনা ঘটাব পাৰে। অসম আদিত্য সাপেখাতী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক ঐতিহাসিক মুহূৰ্ত। এতিয়াৰে পৰা স্বতন্ত্ৰভাৱে আৰম্ভ হ'ল বড়ো মাধ্যম। উজনিৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ বিভাগৰ সংখ্যা বৃদ্ধি পালে 18টালৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক ঐতিহাসিক মুহূৰ্ত। এতিয়াৰে পৰা স্বতন্ত্ৰভাৱে আৰম্ভ হ'ল বড়ো মাধ্যম। উজনিৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ বিভাগৰ সংখ্যা বৃদ্ধি পালে 18টালৈ। আজি অত্যাধুনিক বড়ো মাধ্যমৰ ভৱনৰ বিভাগটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপন কৰা বড়ো বিভাগৰ অত্যাধুনিক ভৱন উদ্বোধন BTCৰ মুৰব্বী প্ৰমোদ বড়োৰ। অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত 2015 চনতে নিৰ্মাণ আৰম্ভ কৰা অত্যাধুনিক ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ চন্দ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ জিতেন্দ্ৰ হাজৰিকাই। অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, BTC প্ৰধান প্ৰমোদ বড়ো, উপাচাৰ্য ডক্টৰ নীলাকান্ত নাথ, পঞ্জীয়ক ডক্টৰ জিতেন্দ্ৰ হাজৰিকা, উপায়ুক্ত বিশ্বজিৎ পেগু, অৱসৰপ্ৰাপ্ত অধ্যাপক ভীমকান্ত বৰুৱা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাকৰাৰী আদি বিষয়ববীয়াসকল উপস্থিত থাকে। নাই, খুবেই ভাল। এতিয়া ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়ো ডিপাৰ্টমেণ্ট খোলা আজি বহু বছৰ হৈ গ'ল, কিন্তু ইয়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত অলপমান অভাৱ আছিলে আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ তৰফৰ পৰা ইয়াত বড়ো ডিপাৰ্টমেণ্টৰ কাৰণে বিল্ডিঙৰ অনুদান দিছিলে আৰু আজি সেইটো সম্পূৰ্ণ হৈ ফালে আজি বড়ো ডিপাৰ্টমেণ্টটো ইয়াত চলাবৰ কাৰণে সেই বিল্ডিংখন উদ্বোধন কৰি আগবঢ়াই দিয়া হৈ গ'ল। আমাৰ বড়োলেণ্ডৰ CM ডাঙৰীয়া ইয়াত আছে, তেখেতে উদ্বোধন কৰিলে, ময়ো আহিলোঁ স্পীকাৰ হিচাপে। বাকী সকলো ইয়াৰ লগত জড়িত আমাৰ বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু অন্যান্য দল সংগঠনৰো আহিলে
আৰু আমাৰ ইয়াৰ বিশেষ কৰি মই বেছি ডাঙৰীয়া তেখেতলোকক ধন্যবাদ জনাইছোঁ ৰেজিষ্ট্ৰাৰ ডাঙৰীয়া অন্যান্য যিসকল ইয়াৰ পদাধিকাৰী আছে তেওঁলোকক ধন্যবাদ দিছোঁ যে আজি বৰ্ডৰ ডিপাৰ্টমেণ্ট ইমান মানে কম সময়ৰ ভিতৰত ইয়াত অকল চলোৱাই নহয় আন্তঃগাঁথনিখিনিও সম্পূৰ্ণ কৰিলে আৰু এতিয়া নিহাৰিকৈ ইয়াত এই ডিপাৰ্টমেণ্টটো চলি যাব। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। ডিব্ৰুগড়ৰ বৈৰাগীমঠ মলখুবছা কছাৰী গাঁৱত ডাবল মাৰ্ডাৰ ভাড়াঘৰৰ মালিক আৰু নিজ পত্নীক মৰিয়াই হত্যা। ডিব্ৰুগড়ৰ বৈৰাগীমঠ মলখুবছা কছাৰী গাঁৱত ডাবল মাৰ্ডাৰ ভাড়াঘৰৰ মালিক আৰু নিজ পত্নীক মৰিয়াই হত্যা। নিহত ভাড়াঘৰৰ এগৰাকী সুধীৰ গগৈ আৰু ভাড়াতীয়া কাজল চুংক্ৰাং ভূমিজ। হত্যাকাৰীৰ নাম ৰাজীৱ চুংক্ৰাং, ঘৰ শদিয়াত। হত্যাকাৰীয়ে কণমানি কন্যাক লৈ 8 বছৰীয়া শিশুপুত্ৰক এৰি পলাতক। সুধীৰ গগৈৰ মৃতদেহ নিজৰ শোৱনি কোঠাত উদ্ধাৰ হোৱাৰ বিপৰীতে একেটা ঘৰৰে আন এটা ভাড়া দিয়া কোঠাত কাজল নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। হত্যাকাৰী ৰাজীৱ চুংক্ৰাঙে উৰুফে পেগুৱে প্ৰথমে সুধীৰ গগৈক তাৰ পাছত পত্নী কাজলক হত্যা কৰিলে। 8 বছৰীয়া পুত্ৰই কথমপি পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে। মাত্ৰ এদিনৰ পূৰ্বে ৰাজীৱ চুংক্ৰাং নামৰ হত্যাকাৰীজন সুধীৰ গগৈৰ ভাড়াঘৰলৈ ভাড়াতীয়া হিচাপে আহিছিল। পৰহি নিশাই হত্যাকাণ্ডটো সংঘটিত হৈছিল যদিও অবিবাহিত সুধীৰ গগৈৰ আত্মীয়ই আজি খবৰ কৰাত বিচনাত মৃতদেহটো প্ৰত্যক্ষ কৰে। ইতিমধ্যে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ডাবল হত্যাকাণ্ড ঘটনাই সমগ্ৰ ডিব্ৰুগড় চহৰক জোকাৰি গৈছে। ডিব্ৰুগড়ৰ চাঞ্চল্যৰ ডাবল মাৰ্ডাৰৰ বহু তথ্য আহিছে পোহৰলৈ। হত্যাকাৰী ৰাজীৱ চুংক্ৰাঙে ৰুটি ৰন্ধা টেৱাই মৰিয়াই ভাড়াতীয়া সুধীৰ গগৈক পৰহি আৰু প্ৰত্যক্ষদৰ্শী পত্নী কাজল চুংক্ৰাঙক কালিৰ ভিতৰত ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পোহৰলৈ আহিছে। আৰক্ষী অধীক্ষক হেতাংগু মিশ্ৰাই সংবাদ মাধ্যমৰ আগত এই ভাষ্য প্ৰদান কৰিছে। ৰাতিপুৱা খবৰ পালোঁ যে 2টা ডেড বডি আছে সেই ঘৰত আৰু যেতিয়া আমাৰ টিম আহিলে টিম চালে যে ইঞ্জুৰি মাৰ্কছ আছে তো তেতিয়া আমি গম পালোঁ যে এইটো এটা ডাবল মাৰ্ডাৰ। 2টা আমাৰ ভিক্টিম আছে ইয়াত, এটা হ'ল সুধীৰ গগৈ আৰু এটা হ'ল কাজল ভূমিজ। তো সুধীৰ গগৈ ঘৰৰ মালিক আছে আৰু কাজল ভূমিজ ইয়াত ভাড়া ল'বলৈ আহিছিলে আৰু অলপ তেওঁৰ ডিনাৰ আছেই লগতে। তো সেইধৰণে আমি গম পাইছোঁ যে এইটো মাৰ্ডাৰ হৈছে আৰু এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। আমি ধৰিবলৈ চেষ্টা কৰি আছোঁ যি একিউজ পলাতক হৈ আছে এতিয়া। মানে কি দোকান কৰি আহিলে তেখেতে সন্ধিয়াখিনি সময়ত আহিছে, মানে মোৰ খুৰা মানে বজাৰ কৰি আহিলে, আহি মেলি তেখেতৰ দিনতে সোমালে হেৰি ভাড়াতীয়াকেইটা খালী হৈ আছিলে ৰুম। তাৰপিছত আনকালে সোমালে কয়, সেইদিনাখন দেউতা আহিছে, দেউতাও গম নাপালে যে ভাড়াতীয়া সোমাইছে বুলি। দিনত দেওবাৰে সোমাইছে আৰু গধূলি সন্ধিয়াখিনি সময়ত তেখেতে বজাৰ কৰি আনিছে, মানে বজাৰ কৰিব গৈছে, বজাৰ কৰি আহিছে। অহাৰ পিছত তাৰপিছত ৰাতি বোলে সিহঁতৰ কোনোবা মানে ভাড়াতীয়া ঘৰত মানে কি হাজবেণ্ড আৰু ৱাইফৰ মাজত ডন হৈছিলে। ডন হোৱাৰ কাৰণে খুৰাই সম্ভৱ এৰাব গৈছিলে চাগে, ক'ব গৈছিলে চাগে তহঁতি কেলৈ ডন কৰিছে চাগে, সেনেকুৱা কিবা হ'ব। ইমানটো আমি সঠিক নাজানো, মানে বাচ্ছাটোৱে যিটো কৈছে সেইটোৱে শুনিছোঁ। তাৰপিছত আহি মানে খুৰাক মাৰিলে বোলে, মাৰি মানে ঢাকি থৈ দিছে তেখেতে। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি 2021ৰ অধীনত মঙলবাৰে চৰাইদেউ জিলাৰ সোণাৰীৰ ৰাজহুৱা খেলপথাৰত চেক প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। অসম মাইক্ৰ' ফাইনেন্স উদগনি ৰেহাই আঁচনি 2021ৰ অধীনত মঙলবাৰে চৰাইদেউ জিলাৰ সোণাৰীৰ ৰাজহুৱা খেলপথাৰত চেক প্ৰদান অনুষ্ঠান। ক্ষীপ্ৰভাৱে ঋণ পৰিশোধ কৰা জিলাখনৰ 4,876 গৰাকী ঋণগ্ৰস্ত মহিলা হিতাধিকাৰীক প্ৰদান কৰা হয় 5,000 পৰা 25,000 টকীয়া চেক। চেক প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে অন্যান্য বিষয়াসকল। আমাৰ প্ৰায় 4,776 গৰাকী চৰাইদেউ জিলাৰ মাতৃ সমাজক আমাৰ অসম চৰকাৰৰ মাইক্ৰ' ফাইনেন্স যি উদগনি আৰু সকাহ আঁচনি 2021 তাৰ অধীনত তেখেতসকলক তেওঁলোকে ইমান দিনে মানসিক অশান্তিৰে দিন পাৰ কৰিব লগা যি পৰিৱেশ, সেই পৰিৱেশৰ পৰা মুক্ত কৰিবৰ কাৰণে তেওঁলোকক। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। আজিৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰিৰ বাবে চকু ৰাখক অসম আদিত্যত। নমস্কাৰ।